নমস্কাৰ সুপ্ৰভাত সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ মৰ্ণিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তি আৰু ষ্টুডেণ্ট মই অনিন্দিতা শইকীয়া আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ, হেপী নিউ ইয়াৰ। বহুত দিনৰ মূৰত প্ৰায় এবছৰৰ পাছত 2026ৰ আৰম্ভণিতে মই ক'বলৈ ওলাইছোঁ যে এই বছৰটো হ'ব সূৰ্যৰ বছৰ, চানৰীয়া। কাৰণ 2025টো আছিলে বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ বছৰ, মংগল গ্ৰহৰ বছৰ আছিলে। আৰু এই বছৰটো হ'ব 2026 যদি আপুনি এটা সংখ্যা টানে মূলাংক হয় 1, 2 + 0 2 + 2 4, 4 + 6 10, লাষ্টত 1 + 0 = 1। আৰু 1 সংখ্যাটো হৈছে সূৰ্যৰ সংখ্যা। আমি সকলোৱে জানো যে সূৰ্য এনেকুৱা এগৰাকী দেৱ হিচাপে আমি স্বীকাৰ কৰোঁ। আৰু সূৰ্যৰ ৰবিৰ আৰাধ্য দেৱী হৈছে মাতংগিনী দেৱী। আৰু সূৰ্য আমাৰ মতে এটি গ্ৰহ, জ্যোতিষশাস্ত্ৰ গ্ৰহ বুলি স্বীকাৰ কৰি লৈছে। গতিকে এই নতুন বছৰটোৰ আৰম্ভণিৰ পৰাই বিভিন্ন ৰাশিৰ লোকসকলে কিছু শুভ ফল লাভ কৰিব পাৰে। গতিকে আজি বিভিন্ন ধৰণৰ নতুন বছৰৰ কথা ক'ম আৰু সকলোৰে মংগল হওক, সকলোৱে দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰক। যোৱা বছৰ যিখিনি লছ আছিলে, অপূৰণীয় লছ বহুতৰ বাবে হৈছে আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি হেৰাইছিলোঁ, সেয়াও দুখৰ কথা। কিন্তু এই বছৰটো যাতে সকলোৰে ভাল হয় সেয়াই মোৰ কামনা থাকে। এতিয়া ক'ম গ্ৰহগতিৰ কথা। আজি চন্দ্ৰ বহি আছে বৃষ ৰাশিত, বৃহস্পতি মিথুন ৰাশিত। আজি কেতু বহি আছে সিংহ ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি শনি বহি আছে মীন ৰাশিত। আজিৰ দিনটোত ৰবি, বুধ, শুক্ৰ, মংগল আৰু লগ্ন ধনু ৰাশিত বহি আছে। আজি তিথি হ'ব শুক্লা ত্ৰয়োদশী, শুভ যোগ 16 পুহ, 1 জানুৱাৰী 16 পুহ। শুভ যোগ বৃষ ৰাশি, শুদ্ৰ বৰ্ণ, ৰোহিণী নক্ষত্ৰ, নৰগণ, যাত্ৰা শুভ, অমৃত যোগ দেখা যায়। দক্ষিণ দিশত অৱশ্যে যাত্ৰা নাই। শুভ কৰ্ম আজি অত্যন্ত শুভ ফলদায়ক হ'ব। দিনটোত বেঙেনা খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ প্ৰথম দিনটোৰ ৰাশিফললৈ। এটা টেৰট কাৰ্ড লৈছোঁ, ছৰ্ডছ এণ্ড চেৰিয়ট। মেষ ৰাশিসকলৰ বাবে এৰিছ। আজি ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ, প্ৰাপ্য ধন ঘূৰাই পাব পাৰে। যিকোনো ক্ষেত্ৰত কামত সুফল পাব। প্ৰেমত সাৱধান হওক। চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, তৰাছ, ছৰ্ডছ এণ্ড ছৰ্ডছ। আজি শাৰীৰিক মানসিক কিছু অশান্তি পাব পাৰে। ঘৰুৱা দিশত কিছু সমস্যা থাকি যাব পাৰে। হাতলৈ টকা পইচা আহিব পাৰে, সুফল পাব। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া মিথুন ৰাশি, জেমিনি, ওৱান্স এণ্ড পেজ অফ ওৱান্স। আজি ব্যৱসায় বাণিজ্যত বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা। অচিনাকি ব্যক্তিক বিশ্বাসত নল'ব, বিপদত পৰিব পাৰে। প্ৰেমত শুভ ফল পাব। গল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি। কৰ্কট ৰাশি, কেঞ্চাৰ, ওৱান্স এণ্ড ওৱান্স। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অষ্টধাতুৰ আঙুঠি পিন্ধক, শুভ ফল পাব। আজি আপোনাৰ বিভিন্ন দিশত শুভ ফল দিব। শিক্ষাৰ্থীসকলে শুভ ফল পাব। ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু লোকচান, খৰচৰ মাত্ৰা বৃদ্ধি পাব। মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফললৈ আগবাঢ়িম, কিন্তু তাৰ আগতে জানিব বিচাৰিম, যিহেতু আজি 2026 বৰ্ষৰ প্ৰথমটি দিন 1 জানুৱাৰী, তে 1 জানুৱাৰীৰ দিনটোত আপুনি কোনটো ৰাশিৰ বিষয়ে আমাৰ দৰ্শকসকলক জনাব বিচাৰিব? হয়, এনেতো মই সদায় ৰাশিফল কওঁ, ডেইলি দিনটো ৰাশিফল। আজি কম বৃশ্চিক ৰাশিসকলৰ বাবে গোটেই বছৰটোৰ থুলমূলকৈ ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে 2026ত মিশ্ৰিত ফল পাব, মিক্সড ফলাফল হ'ব। কেতিয়াবা ভাল, কেতিয়াবা বেয়া। প্ৰথম ভাগটো যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব, কম্পিটিশ্যন থাকিব। কিন্তু মাজভাগৰ পৰা লাহে লাহে অনুকূল হোৱাৰ সম্ভাৱনা। শেষৰ ফালেও ভাল হ'ব। বিশেষকৈ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ভাল হ'লেও দেখাৰ ফালেদি আৰু বিভিন্ন ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। সৰু সুৰা দুৰ্ঘটনাৰো যোগ আছে। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ যিসকল নিবনুৱা বা যিসকলে কেৰিয়াৰত আৰু বেছি প্ৰমোশ্যন আদি বিচাৰিছে তেওঁলোকৰ বাবে কিছু হ'ব। বিভিন্নজনৰ বা অভিজ্ঞজনৰ পৰামৰ্শ ল'লে শুভ ফল পাব। আৰ্থিক জীৱনত বছৰটোৰ দ্বিতীয় ভাগটো, মাজভাগৰ পৰা ভাল ফল আহিব। টকা পইচা হাতলৈ আহিব। যিসকলে মাটি বাৰী সা সম্পত্তি কিনিব খুজিছে তেওঁলোকৰ অৱশ্যে কিছু বাধা আছে। যদিও অৰ্থ হাতত থাকিব, কিন্তু মাটি বাৰীৰ ক্ষেত্ৰত আগবাঢ়িলে কিন্তু বাধা পাব।
আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে পৰিশ্ৰম কৰিব লাগিব যিমান বেছি পৰিশ্ৰম কৰিব সিমানে ভাল ফল আপুনি আশা কৰিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত কিন্তু ভাৰসাম্য বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ হ'ব ভাল বেয়াৰ মাজেৰে বছৰটো যদিও যাব শেষৰ ফালে অনুকূল বিয়া বাৰুৰ ক্ষেত্ৰত অনুকূল হ'ব সৌভাগ্যক্ৰমে দ্বিতীয় ভাগটো মানে লাহে লাহে দ্বিতীয় ভাগৰ পৰাই আপোনাৰ ভাল ফল ষ্টাৰ্ট হৈ যাব প্ৰেমৰ ক্ষেত্ৰত বিয়া বাৰুৰ ক্ষেত্ৰত পাৰিবাৰিক জীৱনত শান্তি থাকিব পাৰিবাৰিক তেনে কোনো ধৰণৰ বেয়া ফল দেখা নাই আৰু প্ৰতিকাৰ আছে এই বছৰটোত তামসিক খাদ্য নাখাব মদ্যপান নকৰিব কোনো ধৰণৰ বেয়া কামত আগ নামাৰিব তেতিয়া কিন্তু বেয়া হ'ব আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য পাতিত কিছু অসুখ গতিকে সাৱধান থাকিব লাগিব পাৰিলে এটা ৰেড কৰেল ৰক্ত প্ৰবাল গোটেই বছৰটোৰ বাবে আপুনি ইউজ কৰক আৰু দেহাৰ আপাৰ পৰ্চনত এটা চিলভাৰৰ চেইন পিন্ধি ৰাখে ৰূপ পিন্ধি ৰাখে তেতিয়া ভাল ধন্যবাদ হয় খুব সুন্দৰকৈ আচলতে তেওঁ ব্যক্ত কৰিলে 2026 বৰ্ষৰ প্ৰথম দিনটোতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কেনেদৰে কি নীতি নিয়মৰ মাজেৰে গোটেই বৰ্ষটো পালন কৰিব লাগিব দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম হয় এতিয়া শ্বুটছ এণ্ড পেণ্টাকুলছ সিংহ ৰাশি লিঅ' ব্যৱসায় বাণিজ্যত লাভৱান হ'ব শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব পাৰিবাৰিক জীৱনত শুভ ফল পাব য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ কইনা ৰাশি কৰ্মৰ ক্ষেত্ৰত শুভ যোগ সন্তানৰ শুভ বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব ঘৰুৱা দিশত অশান্তি থাকি যাব পাৰে দান ধ্যান কৰক ভাল হ'ব ব্লেক কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল নতুন সা সম্পদ ক্ৰয় কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত জটিলতাই দেখা দিব পাৰে বিদ্যাত শুভ প্ৰেমত বাধা আছে আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে চৰাই চিৰিকটিক ধান খাব দিয়ক আজি ব্লু কালাৰ লাকি গ্ৰে কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰ্পিঅ' শ্বৰ্টছ এণ্ড ওৱান্স কৰ্তব্যত যোগ্যতাৰ পৰিচয় দিব পাৰিব নতুন যোগাযোগত শুভ ফল শিক্ষকসকলে শুভ ফল পাব আজি গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি বিষয়ৰ মাজলৈ আগবাঢ়িব বিচাৰিম দাদা আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে হয় আজিৰ বিষয়টো হৈছে নতুন বছৰৰ বাবে মানে 2026 আপুনি যদি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিবলৈ ওলাইছে তেতিয়া আপুনি এটা কাম কৰিব লাগিব আৰু পুৰণি ব্যৱসায়ক এটা নতুন মাত্ৰা যদি দিব খুজিছে তেতিয়া আপোনাৰ লগ মই যেনেকুৱা এইটো মোৰ লগ হয় আৰু বিভিন্ন কালাৰ ৰেড কালাৰ ব্লু কালাৰ আৰু গ্ৰীণ কালাৰৰ কথা আজি ক'ম আপোনাৰ লগৰ কালাৰটো অকণমান চেঞ্জ কৰক গ্ৰীণ কালাৰ যদি লগ লগায় বা নতুনকৈ যদি আপুনি বনায় বিকাশৰ প্ৰতি এই ৰংটো নেটৱৰ্কিঙৰ ক্ষেত্ৰত ভাল যিবিলাকে নেটৱৰ্কিং বিজনেছ কৰিব খুজিছে চেম্বাৰ অফ কমাৰ্চ আৰু ডিজিটেল নেটৱৰ্ক সমাজসেৱীসকলে এনেকুৱা কালাৰৰ মানে গ্ৰীণ কালাৰ লগ বনাব পাৰে বিত্তীয় প্ৰতিষ্ঠান আৰু জৈৱিক সামগ্ৰীৰ ক্ষেত্ৰত কপাহ কাপোৰ হাৰ্বেল চাহ বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰেল সামগ্ৰী যদি ব্যৱসায় কৰে তেতিয়া আপুনি গ্ৰীণ কালাৰ কৰক ভাল হ'ব যদি আপুনি ব্লু কালাৰ লগ বনায় তেতিয়া আপুনি যদি IT ছেক্টৰত আছে ভাল হ'ব লজিষ্টিক ছেক্টৰত বিভিন্ন ধৰণৰ ছাৰ্ভিচ আদিৰ ক্ষেত্ৰত এই ৰংটো ইউজ কৰক ৰঙা ৰংটো হৈছে শক্তিৰ প্ৰতীক ৰিয়েল এষ্টেট খাদ্যভিত্তিক ব্যৱসায় নতুন শক্তিৰ ষ্টাৰ্টআপ এনাৰ্জি আদিৰ যদি ব্যৱসায় কৰে তেতিয়া কিন্তু আপুনি এই ৰেড কালাৰটো আপোনাৰ লগত ইউজ কৰিব পাৰে তাৰমানে নতুন বছৰটোত যদি আপুনি ব্যৱসায়ৰ কাৰণে লগ বনায় এনেকুৱা কালাৰৰ লগ বনালে আপুনি ভাল ফল পাব আগলৈ আৰু বেলেগ বেলেগ কালাৰৰ বিষয়ে আলোচনা কৰিম হয় আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ ধনু ৰাশি চেৰিটেৰিয়াছ আজি কোনো প্ৰিয় বন্ধু বান্ধৱৰ পৰা সহায় সহযোগ লাভ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লোৱা উচিত হ'ব ভ্ৰমণত সাৱধান হওক হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি ওৱান্স এণ্ড হেংমেন মকৰ ৰাশি কেপ্ৰিকৰ্ণ ভ্ৰমণত কষ্ট পাব পাৰে বিদ্যাত অনুকূল সুফল আপোনাৰ বুদ্ধিমত্তাৰ বাবে অক্ষমতাৰ লগত যুঁজ কৰাত আপুনি সহায় কৰিব পাৰ্পল কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ নাইট অফ শ্বৰ্টছ এণ্ড ওৱান্স আজি ধনৰ আগমনে আৰ্থিক সকাহ পাব সহজতে কৰিব পৰা কামত জটিলতাই দেখা দিব বিদ্যাৰ্থীসকলে কষ্টৰ ফল শুভ হ'ব অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি মীন ৰাশি কাপছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে ঘৰুৱা সমস্যাই মানসিক অশান্তি দিব পাৰে আৰ্থিক অশান্তি থাকিব বন্ধুৰ পৰা সহায় সহানুভূতি লাভ প্ৰেমত সন্দেহ থাকি যাব পাৰে ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি আজি মীন ৰাশিৰ জাতক জাতিকাসকলে শ্ৰীকৃষ্ণৰ মন্দিৰ দৰ্শন কৰক নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ
দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ যি চেম্বাৰ আছে তাতে আহি তেওঁ পোনপটীয়াকৈ লগ ধৰিব পাৰে আৰু লগ ধৰাৰ বাবে দাদা আগতীয়াকৈ এপইণ্টমেণ্ট ল'ব লাগিব নহয় জানো হয় অনুষ্ঠান শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো দৰ্শকসকলক এবাৰ জনাই দিব হয় আপুনি প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব আৰু সদায় ৰাতিপুৱাটো আপুনি পাবই লগতে আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰিব খুজিছে কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰক মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু পুনৰবাৰ অনুষ্ঠানৰ শেষত ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আৰু সকলোৰে যাতে গোটেই বছৰটো সুখ আৰু মংগলময় হয় তাৰ কামনাৰে জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা মই নিদিতা শইকীয়াই বিদায় মাগিছোঁ ধন্যবাদ